নমস্কাৰ বন্ধুসকল মোৰ এডুকেশ্যনেল ক্ৰিছ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে 10 পাছ কৰি আপোনালোকৰ মনত নিশ্চয় আহে যে আপুনি কি কৰিব। এই সময়ত আপোনালোকে চাৰিওফালে ৰাস্তা উলিয়াই থাকে যে আপুনি কি পঢ়িব আৰু কি পঢ়িব। কোনোবাই কয় যে সায়েন্স লোৱা, কোনোবাই কয় যে কমাৰ্চ লোৱা, কোনোবাই কয় যে আৰ্টছ লোৱা। সেয়েহে আজি আমি জানিম যে কোনটো বিষয় ল'লে আপোনাৰ বেছি ভাল হ'ব। চাওক 10 পাছ কৰি আপোনালোকে এই তিনিটা কোর্স কৰিব পাৰে। চাওক আজিৰ ভিডিঅ'ত বিশেষকৈ আলোচনা কৰা হ'ব 10 পাছ কৰি কি কৰিব, কোনটো সাবজেক্ট লৈ পঢ়িলে ভাল হয়, আৰ্টছ সায়েন্স কমাৰ্চ লৈ পঢ়িলে কি হয়। আহক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক আপুনি যদি 10 পাছ কৰিছে আৰু ভাবি আছে কি কৰিব, তেনেহ'লে আপোনালোকৰ হাতত তিনিটা কোর্স আছে। এটা হ'ল প্ৰথমটো হ'ল জেনাৰেল কোর্স, দ্বিতীয়টো হ'ল প্ৰফেশনেল কোর্স আৰু তৃতীয়টো হ'ল শৰ্ট টাৰ্ম কোর্স। এইবোৰত কি আছে এতিয়া আমি জানি লওঁ। চাওক জেনাৰেল কোর্সত কি আছে চাওক। জেনাৰেল কোর্সত আপোনালোকে সায়েন্স বিষয় লৈ পঢ়িব পাৰিব বা আৰ্টছ লৈ বা কমাৰ্চ লৈ। যিজন ছাত্ৰই ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ব বিচাৰে তেওঁ সায়েন্স লৈ পঢ়ক, আৰু যিজনে CA একাউণ্টেণ্ট বা বেংকৰ চাকৰি কৰিব খোজে তেওঁ কমাৰ্চ লৈ পঢ়ক, আৰু আনহাতে যি কেণ্ডিডেটে যিকোনো বিষয়ৰ শিক্ষক বা IAS IPS বা অন্য গভৰ্ণমেণ্ট এক্সামৰ প্ৰিপাৰেশ্যন কৰিব খোজে তেৱে আৰ্টছ লওক। এইখিনি আছিল মোৰ ছাজেশ্যন। আপোনালোকে ইয়াৰ বিষয়ে বিতংকৈ জানিব পাৰিব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। চাওক সায়েন্স ষ্ট্ৰীমৰ যদি আপোনালোকে এডমিশ্যন লয় তেনেহ'লে আপোনালোকে সায়েন্সত দুটা বিষয় ল'ব পাৰিব। এটা হ'ল PCM আৰু এটা হ'ল PCB। চাওক PCM ল'লে আপোনালোকে ইঞ্জিনিয়াৰ, ডিফেন্স আদিবোৰত যাব পাৰিব, আনহাতে যদি PCB লয় তেনেহ'লে ডক্টৰ আৰু আপোনালোকে মেডিকেল ছেক্টৰত যাব পাৰিব। ঠিক আছে। চাওক ইয়াৰ বাহিৰে আপোনালোকে যদি কিছুমানে PCMৰ সৈতে বায়'লজিটোও থাকে, সেইটো আৰু বেছি ভাল হয়। 2 নম্বৰটো হৈছে কমাৰ্চ। ইয়াত আপোনালোকে একাউণ্টেণ্ট, বিজনেছ ষ্টাডিত, ইকনমিক্স, মেথামেটিক্স, ইংলিছ আদি ছাবজেক্ট থাকে, আৰু আপোনালোকে যদি কমাৰ্চ লৈ পঢ়ে তেনেহ'লে আপুনি বেংকত চাকৰি পোৱাৰ সুবিধা পায়। ঠিক আছে। নেক্সট কি আছে, নেক্সট হ'ল আৰ্টছ। চাওক আৰ্টছত কি ছাবজেক্ট থাকে আমি জানি লওঁ। হিষ্ট্ৰী থাকে, জিঅ'গ্ৰাফি থাকে, পলিটি থাকে, সাইকোলজি, হিন্দী, ফিল'চফি, ৰিজনেল লেংগুৱেজ মানে আপোনালোকৰ অসমীয়া থাকিব পাৰে, বাংলা থাকিব পাৰে, যিকোনো লেংগুৱেজ থাকিব পাৰে আদি ছাবজেক্ট থাকে। ঠিক আছে। চাওক আপোনালোকে প্ৰফেশ্যনেল কোৰ্চৰ বিষয়ে আপোনালোকক মই কৈ দি আছোঁ। চাওক প্ৰফেশ্যনেল কোৰ্চত কি থাকিব পাৰে, ITI থাকিব পাৰে, পলিটেকনিক থাকিব পাৰে, পেৰামেডিকেল থাকিব পাৰে। এই কোৰ্চবোৰত চাওক আপোনালোকে ITIৰ বিষয়ে যদি মই কৈ দিওঁ, ITIটো কিছুমান ITI 2 বছৰৰ থাকে, কিছুমান ITI 1 বছৰৰ বা কিছুমান 3 বছৰ থাকে। আপোনালোকৰ এইটো ট্ৰেড লৈ হ'ব। আপোনালোকে যিকোনো ট্ৰেড লৈ আপোনালোকে পঢ়িব পাৰে। চৰকাৰী বা বেচৰকাৰী শিক্ষানুষ্ঠানৰ পৰা এই ITI কোৰ্চটো কৰিব পাৰে। এই ITI কোৰ্চৰ বিভিন্ন ট্ৰেডসমূহ মই কৈ দি আছোঁ, যেনেকুৱা মেকানিকেল হওক, ষ্টেন'গ্ৰাফাৰ হওক, আপোনালোকে যিকোনো ফিটাৰ হ'ব পাৰে। আজি বহুতকেইটা কোৰ্চ আছে ITIৰ মাজত। আপোনালোকে 10 পাছ কৰি ITIত এডমিশ্যন ল'ব পাৰে, আৰু তাৰপিছত এটা ভাল চাকৰি কৰিব পৰাৰ সুবিধা আপোনালোকে হৈ যাব। তাৰপিছত আছে পলিটেকনিক মানে ডিপ্ল'মা হৈ যাব আপোনালোকৰ পলিটেকনিক কৰিলে। তাৰপিছত আহিল পেৰামেডিকেলত আপোনালোকে বিভিন্ন ধৰণৰ কোৰ্চ কৰিব পাৰে মেডিকেল ৰিলেটেড। ইয়াৰ পিছত আহি আছোঁ নেক্সট কি আছে চাওক। নেক্সট হৈছে আপোনালোকৰ যিবিলাক শৰ্ট টাৰ্ম কোৰ্চ মানে এইবিলাক সৰু সুৰা কোৰ্চ আপোনালোকে কৰি কিনে এটা ভাল এটা চাকৰি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। চাওক এইটো বিভিন্ন ধৰণৰ কোৰ্চ আছে। ডিপ্ল'মা ইন চাইবাৰ চিকিউৰিটি, তাৰপিছত ডিপ্ল'মা ইন হোটেল মেনেজমেণ্ট, তাৰপিছত ডিপ্ল'মা ইন ফটোগ্ৰাফী, ডিপ্ল'মা ইন ইভেণ্ট মেনেজমেণ্ট, তাৰপিছত ডিপ্ল'মা ইন ডাটা এণ্ট্ৰি, তাৰপিছত ডিপ্ল'মা ইন পল্ট্ৰি ফাৰ্মিং, এইবিলাক আপোনালোকে কৰিব পাৰে। এইবিলাক হ'ল এটা শৰ্ট টাৰ্ম কোৰ্চেছ। চাওক আপুনি 10th পাছ কৰিছে যদি আপুনি কোনটো কি পঢ়িব, আপোনালোকে 10ৰ পিছত 12 কৰিব নে আপোনালোকে কিবা প্ৰফেশ্যনেল কোৰ্চ কৰিব নে আপোনালোকে শৰ্ট টাৰ্ম কোৰ্চ কৰিব, এইটো আপুনি নিজৰ মতে চিলেক্ট কৰিব। কাৰণ বেলেগৰ চাই আপুনি যদি চিলেক্ট কৰে যে সি ছায়েন্স ল'লে ময়ো ছায়েন্সত ল'ম, কিন্তু আপোনাৰ কি গণিত একেবাৰে কেঁচা বা আপুনি গণিত একেবাৰে নৰে বা বিজ্ঞান একেবাৰে বুজি নাপায়, তেনেহ'লে আপুনি ছায়েন্স লৈ বিপদত পৰিবহে। আৰু মই আপোনালোকক ভয় খুৱাই দিয়া নাই, যদিও মই ৰিয়েলিটিটো কৈ আছোঁ। বহুত ছাত্ৰ ছাত্ৰী এনেকুৱা হৈ থাকে যিজনে কি কৰে, বেলেগৰ চাই মানে কি কৰে, তাহাঁতে মানে এডমিশ্যনটো লয়, পিছত গৈ আধাতে এৰিবলগীয়া হয়।
এনেকুৱা আপোনালোকে নকৰিব চাওক আপোনালোকক মই ধন্যবাদ জনাইছোঁ আপোনাৰ যে সম্পূৰ্ণ ভিডিঅ'টো চাইছে আৰু আপুনি এই সম্পূৰ্ণ ভিডিঅ'টো চাই আপুনি নিজে ডিচিশ্যনটো লওক যে আপুনি কোনটো বিভাগত যাব আপুনি ছায়েন্স পঢ়িব নে আৰ্টছ পঢ়িব নে কমাৰ্চ পঢ়িব আপোনাৰ নিজৰ ইচ্ছামতে লওক আপুনি যদি ডক্টৰ হ'ব ইচ্ছা আছে তেনেহ'লে আপোনালোকে ছায়েন্স লৈ পঢ়িবই লাগিব ইঞ্জিনিয়াৰ হ'ব ইচ্ছা থাকিলে আপুনি ছায়েন্স লৈ পঢ়িবই লাগিব আনহাতে যদি আপুনি IAS IPS হ'ব বিচাৰে তেনেহ'লে আপোনালোকে ছায়েন্স কমাৰ্চ আৰ্টছ যিকোনো এটা ষ্ট্ৰীমৰ হৈ পঢ়িলেই হ'ব আপোনালোকৰ কোনো কথা নাই যে আপোনালোকে আৰ্টছ লৈ পঢ়িলেই IPS হ'ব পাৰিব ছায়েন্স লৈ পঢ়িলে IPS হ'ব পাৰিব এনেকুৱা কোনো ধৰণৰ কথা নাই কিন্তু আপুনি যদি আৰ্টছ লৈ পঢ়ে তেনেহ'লে আপোনাৰ ডক্টৰ হোৱাৰ সুবিধাটো নাপায় এইটোৱে হ'ল আৰ্টছ আৰু ছায়েন্সৰ মাজত পাৰ্থক্য ইয়াৰ বাহিৰে একো পাৰ্থক্য নাই আপুনি যিকোনো এটা কোৰ্চ কৰি আপোনাৰ চাকৰিৰ ক্ষেত্ৰত বিভিন্ন সহায় হ'ব এই আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি চেনেলটোক ছাবস্ক্ৰাইব কৰি থৈ যাব মই এনেকুৱা ৰিলেটেড ভিডিঅ' আগলৈকে লৈ আহিম ধন্যবাদ